কারণে চিন্তা নাই, কিন্তু ওর একমাত্র সন্তান অসুস্থ মা অতি গেল পাখি দুগ্ধই বদলি খুৱাইছো তাক, দুগ্ধই বদলি খুৱাইছো তাক, দুগ্ধই বদলি খুৱাইছো তাক পেটা ধৰি মানে অতিকে পাপৰ কাম কৰিছো আমি। কেনেবাকৈ জানিব পাৰিলে পাগল হৈ কৰিব তিৰস্কাৰ, লাজ দিব প্ৰবঞ্চনাকাৰী বুলি। আৰু আমি পিতৃ মাতৃ হৈ মিথ্যাবাদীৰ শিক্ষা দিয়া অদ্ভুত। কি কৰিম উপায় মই নাপাওঁ বিচাৰি। স্বামীবোৰে দুৰ্নাচাৰ্য পাঞ্চাৰ ৰজনৰ সমীপে গৈছে সাহায্য বিচাৰি। বন্ধুভাৱে নকৰিবনে আমাক সহায়? দুগ্ধ খালে শক্তি বাঢ়ে নহয় নে আই? এৰা বাচ্চা, দুগ্ধ খালে শক্তি বাঢ়ে। এতিয়া মোক দুগ্ধ খাবলৈ দিয়া, মোৰো শক্তি বাঢ়িব নহয় নে আই? বাঢ়িব। ৰাজকুমাৰ সকলে কয় দুগ্ধ খাই তেওঁলোকৰ হেনো হাতীৰ সমান বল হৈছে। মই হেনো তেওঁলোকৰ লগত জোৰ মাৰিবই নোৱাৰো। এতিয়া ময়ো দুগ্ধ খাওঁ, দেখা যাব তেওঁলোকৰ জোৰৰ হওঁ নে নহওঁ। সেইবুলি আকৌ অৰা শপতত বিবাদ চঙাই নলবা শুন। এনেই বিবাদ কিয় কৰিম আই? ধনুৰ খেল, তৰোৱালৰ খেলতহে শক্তিৰ পৰীক্ষা হ'ব। মই সকলোকে পৰাস্ত কৰিম। এতিয়া যাওঁ আই। যোৱা বাছা। নকৰা কৃপি, দুৰ্পদৰ সেই নাম উচ্চাৰণ অপমানিত লাঞ্ছিত মই স্বামী, মন বেদনাত অতিকে অস্থিৰ হৈ পৰিছো মই কৃপি। কক স্বামী, কক সবিশেষ কিদৰে লাঞ্ছিত হ'ল পাঞ্চাল দেখোন। মোৰ ঘৰ সত্যকেই পাঞ্চাল নন্দন স্বামী ভেকহ ব্ৰাহ্মণ বুলি কৰে মোক তিৰস্কাৰ। সহ্যই অপমান। অধৰাজ্য দূৰতেই থাকক। দুৰ্পদৰ মানস পতত প্ৰাণবন্ধ দুৰ্নাচাৰ্য সমুদে নিৰ্মূল। স্বামী যে অধ পতন সেই ক্ষেত্ৰীয় কুলক। বুজিছো স্বামী, হাৰিছেৰে মোক আঘাত পাঞ্চাল পতিয়ে ময়ূৰ স্থানত। কিন্তু কোট কৰি কেবালা বহুত পৰিহাৰ কৰাই আমাৰ কৰ্তব্য। অশান্ত হৃদয় নোৱাৰে লভিবৰ শান্তি কৃপি। দামনলে জ্বলিছে অন্তর। যেদিন পদ তলে পড়ে দুর্পদে করিব মুক্তির কামনা, সেদিন আহে লভি মই শান্তি। এবারে নবপতি দিনহীন আমি অতিকে দুর্বল। অন্য কষ্ট লভিছো সৰ্বদা। স্বামী কিবাদৰে কৰিব প্ৰতিজ্ঞা
কাপোৰৰ পানৰ পুতলা অস্বস্থ মামুৰ আশা কৰে দুগ্ধ পানৰ হকে নাপাই বিচাৰি কতো পিঠাগুৰি পানী ঠিক চাটো আপুনি নকবা কৃপি স্বামী কহিছো অনেক মই হ'ব পাৰো নেস মই দুৰ্বল আই বাছা আই বাছা অ এয়া পিতাও দেখো বাছা কি হ'ল তোমাৰ কবা নেকি এটা কথা সঁচাকৈ মোক আই কম বাছা সঁচাকৈ কম মিছাকৈ মহাপাপ নকওঁ কদাপি ইমান আগ্ৰহেৰে দুগ্ধপান কৰিছো ই যে গাভীস্তন বিশুদ্ধ দুগ্ধ কিয় বাছা কৰা এনে কষ্ট লগৰ বালক সবে মোক কৰে টিকিং কয় গাভী নাই দুগ্ধ ক'ৰ পৰা পায় দুগ্ধ বুলি পিঠাগুৰি মহানন্দে খায় বাছা কোৱাই দুগ্ধ বুলি পিঠাগুৰিৰ পানী দিছা সঁচাই স্বামী দিয়ক কেতিয়াবা মোৰ প্ৰশ্ন উত্তৰ মিছা কোৱা মহাপাপ কৃপি দিয়া তাক উচিত উত্তৰ কৃপি দিয়া অভিমানী পুত্ৰ মোৰ আই অহিব পাৰিবি জানো দাৰুৰ সত্য বাছা পান কৰা তথ্যতই গভিষ্ঠ নহয় বিশুদ্ধ অমৃত কি কলা পিতা তেনেহলে সত্য কথা জানিলো এতিয়া বাছা ইমান আগ্ৰহেৰে দুগ্ধপান কৰিছো অযথা জানিছিলা যদি নিজকে অসমৰ্থ বুলি বাছা কিয় দিছিলা মোৰ এই ঘৃণিত জনম শান্ত হ বাছা শান্ত হ তেৰি নকৰ দুনাই নোৱাৰো সহিব আই জগতে হাঁহিব মোক পিতৃ অসমৰ্থ বুলি পিতৃ যদি কাপুৰুষ হয় সেই লাজ সহিম কিদৰে তেজিম জীৱন আই এই অভিশপ্ত জীৱনৰ নাই প্ৰয়োজন ক্ষান্ত হ বাছা নকৰে ভৎসন আৰু পিতৃটোৰ নহে ফেৰো নহে কাপুৰুষ বীৰ তই বীৰৰ সন্তান ভাগ্যৰ বিড়ম্বনাৰ হেতু ভোগিছনে কাৰ ওলালো তুরন্তে মই কয় 14 দিনের হইকে ফলে বিশ্ব আমার মোরে নাই প্রয়োজন রাখিম বসনে কিংবা তেজিম জীবন পিতা স্বামী নালাগে যাব না পাঠশালাৰ পৰা আহিল এতিয়া পৰিশ্ৰমে শান্ত হওক আপুনি রাখিম বসনে কিংবা তেজিম জীবন পিতা
দাদা বহু সময় ধৰি অৰণ্যত ঘূৰি ফুৰাৰ বাবে লাগিছে ভাগৰ। এই গছৰ তলতে খন্তেক বহি বিশ্ৰাম কৰি লওঁ হওক, কি কোৱা হওক? হয় দাদা, আমি খন্তেক জিৰণিলে ভাল পাওঁ। আৰু ভাই, মোৰ পেটটোৱে কিবা কিবি কৈছে, গতিকে লগত অনা ফল মূল অলপ খাই লোৱাই ভাল হ'ব। তেনেহ'লে আমি খাই লোৱাই ভাল হ'ব। কথা ভাবিছো। কি কথা ককাই? আমি যে ইমান বিলাক পশু পক্ষী মাৰিছো, এইটো খুব অন্যায় কাম হৈছে। আমি চিকাৰী মানুহ, ধৰ্মই হৈছে আমাৰ চিকাৰ কৰা, এইটো আকৌ অন্যায় কেনেকৈ হ'ল? নহয় ভাইহঁত, আমি যেনেকৈ সুখে সন্তোষে আনন্দ মনেৰে জীয়াই থাকিব বিচাৰো, এই প্ৰাণীবোৰৰো একেই আশা, একেই ঈশ্বৰে স্বজন কৰা প্ৰাণীহে। চোৱা হওকচোন, কিদৰে মুকলি মনেৰে গছে বিৰিখে আকাশে বতাহে ঘূৰি ফুৰিছে, কাকো একো অপকাৰ নকৰে। অৰণ্যৰ সৌন্দৰ্যই পশু পক্ষীবিলাক, কিন্তু আমি মানুহে বিনা দুখে মাৰি কাটি সিহঁতৰ মমহেৰে পেট ভৰাও। এইটো বৰ মহাপাপ, ভাবিলে বৰ দুখ লাগে। কথাটো হওঁতে হয়, কিন্তু আমাৰ যে খাদ্যবিলাক আমাৰ কামেই চিকাৰ কৰা। মই হলে পাপ পুণ্য একো নাজানো, চিকাৰ কৰিব লাগে, খাব লাগে, এইটোহে জানো। সেইকাৰণে সমাজৰ মানুহবিলাকে আমাক ঘৃণনীয় অস্পৃশ্য বুলি ঘৃণা কৰে। আমাক অস্পৃশ্য নিশ্চাতৰ চোৱা মানুহ বুলি আমাৰ কথা পাতিবলৈকে ঘৃণা কৰে। আমি পশু পক্ষী মাৰি মাংস খাওঁ আৰু বজাৰত বিক্ৰী কৰোঁ, এইটো বৰ ডাঙৰ পাপৰ কাম। পাছে সমাজৰ মানুহবিলাকে দেখোন আমাৰ পৰা মাংস কিনি নি খাই গ'ল, সেইটোনো কেনে কথা? আৰু আমাৰ নিচিনাকৈ নিচা পানীও খাই হেনো। আমি হাবিৰ মাজত থকা মানুহ, আমি বনত থকা বনৰীয়া মানুহ, মাত্ৰ চিকাৰ কৰিব লাগে, খাব লাগে আৰু আনন্দ কৰিব লাগে, এইটোহে জানো। বহু পলম হ'ল, আই বোপাই খংহে কৰিব। বাৰু ব'ল আহক যাওঁ আমি নিজ গৃহলৈ। ব'লা ভাইহঁত।